everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে দুটামান ঘোষণা তেখেতে কৰিছে বৃহৎ ঘোষণা তেখেতে কৰিছে আৰু এইকেইটা এনাউন্সমেন্ট আপোনালোকে সন্মত হয় নে নহয় যে ইমান ডাঙৰ ডিসিশনটা আপোনালোকে সন্মত হয় নে নহয় পজিটিভ নে নেগেটিভ বুলি ভাবে আৰু তেখেতে কি ক'লে কি নাই আপোনালোকে ভিডিঅ'টো ক্লিপটো চাই লওক এবাৰ তাৰ পিছত আপোনালোকে কমেন্ট কৰি জনাব এনেকুৱা ধৰণৰ সিদ্ধান্ত মানে হ'ব লাগে নে নালাগে কাৰণ যিসকল ব্যক্তি ইমান দিনৰ পৰা কষ্ট কৰি আছে কাৰণ আজি এইটো হৈছে কম্পিটিটিভ যুগ কম্পিটিশনৰ যুগ তো এনেকুৱা কম্পিটিশনৰ যুগত এই সিদ্ধান্ত আপোনালোকে ভাল বুলি ভাবে নে নেভাবে এবাৰ কমেন্ট কৰি জনাওক আৰু ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ শুনি পিনি চাওক সো এতিয়া বেছি দেৰি নকৰি ভিডিঅ' ক্লিপটো প্লে কৰি দিছো আপোনালোকে কমেন্ট কৰি জনাব কৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ